যোৱাকালিৰ পৰা কি ঘটনাৰ পৰিস্থিতি সৃষ্টি হৈছে আপোনালোকৰ ভিতৰত প্ৰায় সংখ্যক লোকে জানেই আৰু যিসকল লোকে নাজানে প্ৰায় সংখ্যক লোকে আপোনালোকে মোৰ এই ভিডিঅ'টো চাব আৰু আপোনালোকক কথাবোৰ সম্পূৰ্ণকৈ বুজাই দিবলৈ চেষ্টা কৰিম। পংকজ পাঠকক লৈ বিতৰ্ক, কি কাৰণে বিতৰ্ক হৈছে, কিয় কাণত ধৰি আঠুকাৰি ক্ষমা খুজিব লগা হ'ল পংকজ পাঠকে, এই সকলো কথা আপোনালোকে মোৰ এই ভিডিঅ'টোৰ মাজত জানিব। কোন সঁচা কোন মিছা, প্ৰকৃত সত্য কি, সকলো কথা ওলাই পৰিব আৰু কোন সঁচা কোন মিছা গোটেইখিনিত এই ভিডিঅ'টোত ক'বলৈ মই চেষ্টা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ মোৰ এই ভিডিঅ'টো চাই থাকিব। এইকেইদিন সামাজিক মাধ্যমত পংকজ পাঠকে টপা মানুহৰ মূৰত, এই টপা মানুহৰ মূৰত সকলোৱে চুলি গজাৰ কথাটো শুনিছেই। যিসকল লোকে ছ'চিয়েল মিডিয়া ইউজ কৰে তেওঁলোকে জানেই আৰু যিসকলে ছ'চিয়েল মিডিয়া ইউজ কৰে ফেচবুক, ইনষ্টাগ্ৰাম আৰু তাৰ লগতে ইউটিউব, যিসকলে ইউজ কৰে তেওঁলোকে দেখিছে কেনেধৰণে পংকজ পাঠকে সেই টপা মানুহৰ মূৰত এই দাৱাইসমূহ দিছে। তেওঁলোকে বিভিন্ন ঠাইত অসমত বিভিন্ন প্ৰান্তত এই কেম্পসমূহ বহাই উজনিয়ে হওক নামনিয়ে হওক বহুতো লোকে আহে আৰু যিহেতু নেকি আপোনালোকে গম পাইছে কালিৰ দিনটোত তেওঁলোকে গোৱালপাৰাত এই কেম্পসমূহ দিছিল। এই কেম্প পাতিছিল য'ত তেওঁ এই টপা মানুহৰ মূৰত চুলি গজোৱা এই ঔষধসমূহ লৈ গৈছিল আৰু টপা মানুহৰ মূৰত তেওঁলোকে চুলি গজোৱাৰ ঔষধটো দিছিল আৰু তেনেকৈ কেম্পটো পাতিছিলে। আৰু তাতে এগৰাকী মহিলাই তাতে যিহেতু নেকি এই দৰৱসমূহ বটলত ভৰাই ঘৰলৈ আনিবলৈ বিচাৰিছিল আৰু মহিলাগৰাকীয়ে ব্যক্তিগত কিছু অসুবিধাৰ বাবে আৰু সেই দৰৱটো তাতে নলগা বুলি কৈছিল আৰু পংকজ পাঠকৰ টীমৰ মানুহে সেই দৰৱটো বটলত ভৰাই নিদিওঁ বুলি ক'লে আৰু পংকজ পাঠকৰ টীমৰ মানুহে সেই দৰৱটো বটলত ভৰাই নিদিওঁ বুলি ক'লে আৰু পংকজ পাঠকেও নিদিওঁ বুলি ক'লে। সেই সময়তে কাজিয়াৰ সৃষ্টি হ'ল আৰু মাৰধৰ সৃষ্টি হ'ল আৰু অৱশেষত পংকজ পাঠকক আঠুকাৰি ক্ষমা খুজিব লগীয়া হ'ল। মানে ক্ষমা মাৰধৰ কৰিলে পংকজ পাঠকক আৰু পংকজ পাঠকে ক্ষমা খুজিব কোৱা হ'ল আৰু বহুতে পংকজ পাঠকক সমৰ্থনত কৈছে আৰু গোৱালপাৰাবাসী কিছুমানে সমৰ্থনত কৈছে আৰু কোন সঁচা কোন মিছা এতিয়ালৈকে প্ৰকৃত তথ্য এতিয়ালৈকে অহা নাই। আৰু পংকজ পাঠকে যোৱাকালি দিনটোত এটা ভিডিঅ' প্ৰস্তুত কৰি তেওঁ সকলো কথা খুলি ক'লে। যিহেতু নেকি আপোনালোকে গম পাইছে পংকজ পাঠকৰ তেওঁ নিজে লাইভ আহি সকলো কথা খুলি কৈছেই, অৱশেষত কি হ'ল সকলো কথা তেওঁ নিজে খুলি ক'লে। যিহেতু নেকি আপোনালোকে গম পাইছে এই সম্পূৰ্ণকৈ মই ভিডিঅ'টো লগাই নিদিওঁ, তেওঁৰ ফেচবুক পেজত আপোনালোকে ভিডিঅ'টো গৈ চাব কিনো কৈছে। যিহেতু নেকি কপিৰাইট ষ্ট্ৰাইকৰ বাবে সম্পূৰ্ণকৈ মই ভিডিঅ'টো লগাই নিদিওঁ, আপোনালোকে তেওঁৰ ফেচবুক পেজত গৈ আপোনালোকে চাব, প্ৰকৃত সত্য আপোনালোকে গম পাব। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানে আৰু কোনো যদিহে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক চলৰ বাবে নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো